মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি পাঠ 11 আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাঠ 11 দৈৰ্ঘ্য। এয়া চোৱা, এয়া মীনা আৰু এয়া ৰশ্মি। শিক্ষকে মীনা আৰু ৰশ্মিক ফুলৰ দুডাল মালা গাঁঠি আনিবলৈ ক'লে। দুয়োজনীয়ে কথা পাতি ল'লে যে সিহঁতে কি কৰিব, 4 বেগেট এনেকৈ হিচাপ কৰিব, 1 বেগেট 2 বেগেট এনেকৈ হিচাপ কৰি 4 বেগেট জোখৰ দুয়োজনীয়ে কি কৰিব, মালা গাঁঠি আনিব। একে জোখৰ অৰ্থাৎ 4 বেগেট জোখৰ মালা গাঁঠি আনিবলৈ দুয়োজনে ঠিক কৰিলে। তাৰপিছত সেইমতে মীনা আৰু ৰশ্মিয়ে মালা গাঁঠি আনিলে আৰু যেতিয়া ফটোখনত লগাবলৈ যায় তেতিয়া দুয়ো আচৰিত হৈছে। কিয় আচৰিত হৈছে? যে আমি একে জোখতে মালা দুডাল গাঁঠিছিলোঁ, কিন্তু মোৰডাল চুটি কেনেকৈ হ'ল বুলি মীনাই কৈছে। মোৰডাল কেনেকৈ চুটি হ'ল? ৰশ্মিয়ে কৈছে, তাকেই, মোৰ মালাডাল কেনেকৈ দীঘল হ'ল, আমাৰ জোখ লওঁতে ভুল হ'ল চাগৈ বুলি ভাবিছে ৰশ্মিয়ে। এতিয়া মালা দুডালৰ জোখ বেলেগ বেলেগ হোৱাৰ কাৰণ কি হ'ব পাৰে? ইয়াত মীনা আৰু ৰশ্মিৰ মালা দুডাল ইয়াৰ চুটি ইয়াৰ দীঘল কিয় হ'ল? দুয়োগৰাকীয়েতো 4 বেগেট নিজৰ নিজৰ হাতেৰে 4 বেগেট জোখৰ মালা গাঁঠি আনিছিলে, হয়নে? তো ইয়াত চুটি হোৱাৰ কাৰণটো হ'ল মীনাৰ যিটো 1 বেগেটৰ জোখ আৰু ৰশ্মিৰ যিটো 1 বেগেটৰ জোখ, সেই জোখ দুটা সমান নহয়। মীনাৰ 1 বেগেটৰ জোখতকৈ ৰশ্মিৰ 1 বেগেটৰ জোখ বেছি, সেইকাৰণে ইয়াৰ মালা গাঁঠিলে এই মালাডাল দীঘল হ'ল। আনহাতে মীনা 1 বেগেটৰ জোখ ৰশ্মিৰ 1 বেগেটৰ জোখতকৈ কম হয়, হয়নে? কম হোৱা বাবে মীনাৰ মালাডাল চুটি হ'ল। চাবাচোন, তোমালোকে দুজনৰ 1 বেগেটৰ জোখ, তোমাৰ 1 বেগেটৰ জোখ কিমান হয় সেইটো জুখিবা আৰু লগৰজনক 1 বেগেটৰ জোখ জুখিবলৈ দিবা। এতিয়া চোৱা, শিক্ষকে চক পেঞ্চিল এডালৰ সহায়ত বৰ্ডত আঁচ এডাল টানি দিলে আৰু দুয়োজনকে জুখিবলৈ দিলে। এইবাৰ ৰশ্মিকো জুখিবলৈ দিলে আৰু মীনাকো জুখিবলৈ দিলে। ৰশ্মিয়ে জুখিলে, মই জুখোতে 2 বেগেট 1 আঙুলি হৈছে। 2 বেগেট এনেকৈ জুখিলে যে 1 বেগেট আকৌ আৰু 1 বেগেট 2 বেগেট হ'ল। তাৰপিছত কেই আঙুলি হৈছে? 1 আঙুলি হৈছে। এটা আঙুলি দিলে হৈ এই আঁচডালৰ সমান হৈছে। তাৰপিছত মীনাক জুখিবলৈ দিলে। মীনাৰো 2 বেগেট হৈছে আৰু কিমান আঙুলি বাকী থাকি গৈছে, বাকী থকাটোত কিমান আঙুলিতে আঁচডাল মানে জোখটো কমপ্লিট হৈছে 4 আঙুলি। গতিকে ইয়াৰ 2 বেগেট, ইয়াৰো 2 বেগেট, ইয়াত 1 আঙুলি আৰু ইয়াত কিমান 4 আঙুলি। মীনাৰ কিমান 4 আঙুলি দিলে ইয়াৰ জোখটো কমপ্লিট হৈছে। এইবাৰ শিক্ষকে আঁচডাল কলম এডালে জুখিবলৈ দিলে। কলম এডাল ল'লে। কলম এডাল দুয়োজনীকে, ৰশ্মি আৰু মীনা দুয়োজনীকে কলম এডালৰ সহায়ত জুখিবলৈ দিলে। দুয়োজনীয়ে আঁচডালৰ দৈৰ্ঘ্য একেই পালে। ৰশ্মিয়েও, কাৰণ একেডাল কলমেৰে জুখিছে, এইডাল কলমেৰে ৰশ্মিয়েও জুখিলে, মীনায়েও জুখিলে আৰু দুয়োজনীয়ে একে জোখ পালে। আঁচডালৰ জোখ একে পোৱাৰ কাৰণটো বিচাৰি ওলোৱা। আঁচডালৰ জোখ একেই যেতিয়া কলমেৰে জুখিলে তেতিয়া কিয় একেই পালে জানানে? কাৰণ একেটা বস্তুৰেই দুয়োজনীয়ে জুখিছে। আগৰবাৰত কি হৈছিলে? নিজৰ হাতৰ বেগেটেৰে জুখিছিলে। মীনাৰ হাতৰ বেগেটৰ জোখ বেলেগ হৈছিলে, ৰশ্মিৰ হাতৰ বেগেটৰ জোখ বেলেগ হৈছিলে। কিন্তু এইবাৰ দুয়োজনীয়ে এডাল কলমৰ সহায়ত জুখিলে। গতিকে মীনায়ো এইডাল কলমেৰে জুখিলে, ৰশ্মিয়েও জুখিলে। সেইকাৰণে আঁচডালৰ জোখ কলমেৰে জুখোতে একেই পালে। তলৰ চিত্ৰখনলৈ মন কৰাচোন। ইয়াৰ কোনডালৰ দৈৰ্ঘ্য বেছি? এডাল আৰু এইডাল। এই দুইডালৰ ভিতৰত কোনডালৰ দৈৰ্ঘ্য বেছি বাৰু কোৱাচোন? এইডাল পোনে পোনে আছে, এইডাল বেকা বেকিকৈ আছে। এতিয়া দীঘলটো জুখিবলৈ হ'লে এতিয়া এইডাল একা বেকাকৈ আছে, ইয়াক যদি পোন কৰি দিয়া হয় এইডালতকৈ দীঘল হ'ব, হয়নে? গতিকে কোনডালৰ দৈৰ্ঘ্য বেছি হ'ব বুলি ক'লে এই ৰঙাডালৰ দৈৰ্ঘ্য বেছি হ'ব, হয়নে?
ৰঙাডালৰ দৈৰ্ঘ্য বেছি হ'ব। বিচাৰি উলিয়াও আহা। তৰাৰ লগত থকা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডাল বাছি উলিয়াই ৰঙা ৰং কৰা। ইয়াত কোনডাল ফিটা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ, বেছি দীঘল আছে? সেই দীঘল ফিটাডাল বাছি উলিয়াই তাত কি কৰিবা? ৰঙা ৰং কৰিবা। ইয়াত আটাইতকৈ দীঘল ফিটাডাল কোনডাল হয়? এইডাল আটাইতকৈ দীঘল ফিটা। আৰু দীঘল ফিটাডালত কি ৰং কৰিবা তোমালোকে? কি ৰং কৰিবলৈ দিছে? ৰঙা ৰং। গতিকে দীঘল ফিটাডালত ৰঙা ৰং কৰিবা। তলৰ ছবিখনলৈ মন কৰা। দৰ্জাখনৰ বাবে উপযুক্ত পৰ্দাখনত শুদ্ধ চিন দিয়া। এই দৰ্জাখনৰ বাবে কোনখন পৰ্দা উপযুক্ত হ'ব? এই পৰ্দাটো লগাই যদি চুটি হ'ব, হয়নে? ইমানখিনি আহিব, পৰ্দাটো লগালে চুটি হ'ব। আকৌ এই পৰ্দা চুটি হ'ব। এই পৰ্দাটো দীঘলটো একেই হ'ব, কিন্তু বহলটো কম হ'ব। গতিকে উপযুক্ত পৰ্দাটো হ'ব এইখন। গতিকে ইয়াত শুদ্ধ চিন দিবা। সৰু আহা। ৰজি ৰাইমা। ৰজিৰ পৰা ৰাইমাৰ ওচৰলৈ যাবলৈ আটাইতকৈ চুটি পথটো আৰু আটাইতকৈ দীঘল পথটো বাছি উলিওৱা। চুটি পথটোত ৰঙা আৰু দীঘল পথটোত নীলা ৰং কৰা। ইয়াত চোৱা, চুটি পথটোত কি ৰঙা ৰং কৰিব লাগে। ৰজিৰ পৰা ৰাইমালৈ অহা চুটি পথ। এই পথটিৰে আহিলে বেকা আছে, সময় লাগিব, অৰ্থাৎ ইয়াৰ দূৰত্ব দীঘলো বেছি হ'ব। চুটি বুলি ক'লে সোনকালে পাব লাগে ৰাস্তাটোত আৰু বাকী ৰাস্তাতকৈ। গতিকে বাকী ৰাস্তাতকৈ সোনকালে পোৱা, অৰ্থাৎ চুটি ৰাস্তা হয় এয়া। চিৰ ৰাস্তায়েদি যাব লাগিব। গতিকে এই যিটো চুটি ৰাস্তা বা পথ, ইয়াত ৰঙা ৰং কৰিবা। আৰু যিটো দীঘল, আটাইতকৈ দীঘল, বেছি সময় লাগিব, কোনটো পথেৰে গ'লে বেছি সময় লাগিব, তো তোমালোকে ইয়াত দেখা পাবা যে এই এ বাটেৰে গ'লে কি হ'ব? এ বাটেৰে গ'লে বেছি সময় লাগিব। অৰ্থাৎ দীঘল, এই পথটো দীঘল পথটো তোমালোকে নীলা ৰং দিবা। চি পথটো চুটি পথ ৰঙা ৰঙেৰে দেখুৱাবা আৰু এ পথটো দীঘল পথ নীলা ৰঙেৰে দেখুৱাবা। বেছি দীঘল বা ওখ বস্তুবোৰ কেনেকৈ জুখিবা? চোতালত কাপোৰ মেলিবলৈ মৃদুলৰ দেউতাকে ৰছী এডাল আনিবলৈ ক'লে। ৰছীডাল কিমান দীঘল লাগিব তাকে জুখিবলৈ মৃদুলে ওচৰতে পৰি থকা মাৰি এডাল আনিলে। তেওঁ কেনেকৈনো জুখিলে চাওঁ আহা। এই বাঁহৰ খুঁটা দুটাত কি ৰছী এডাল বান্ধিব লাগে। ৰছীডাল কিমান দীঘল লাগিব সেইটো জুখিবৰ কাৰণে মৃদুলে মাৰি এডালৰ সহায়ত ইয়াৰ পৰা ইয়াৰ কিমান দীঘল আছে সেইটো জুখিবলৈ ল'লে। মাৰিডালেৰে কেইবাৰ জুখিলে জোখটো সম্পূৰ্ণ হ'ব চাওঁ ৰ'বা। মাৰিডালেৰে 10 বাৰত জুখি শেষ কৰিলে মৃদুলে। 10 বাৰ জুখোতে ইয়াৰ পৰা এই খুঁটাটোৰ পৰা এই খুঁটাটোলৈ 10 বাৰ হ'ল। এতিয়া দেউতাকে কৈছে, বাৰু তুমি এইডাল মাৰিৰে আকৌ জুখি চোৱাচোন। মৃদুলে এই মাৰিডালেৰে সৰু মাৰিডালত জুখি চালে, 10 বাৰ পালে। এইবাৰ দেউতাকে অলপ দীঘল এই মাৰিডাল দিলে। এই মাৰিডালেৰে জুখি চোৱাচোন তুমি কেইবাৰ পাইছা বুলি। তাৰপিছত মৃদুলে এইবাৰ 6 বাৰত জুখি শেষ কৰিলোঁ। আগৰ বাৰতকৈ জোখটো বেলেগ হ'ল দেখোন দেউতা। দেউতাকে কৈছে, কাৰণ 2 বাৰতে জোখ লোৱা মাৰিডালৰ দৈৰ্ঘ্য বেলেগ বেলেগ। আগৰ বাৰত যিডাল মাৰিৰে জোখ লৈছিলে সেইডাল চুটি আছিলে পিছৰ বাৰৰ মাৰিতকৈ, সেইবাবে জোখটো বেলেগ মিলালে। তেনেহ'লে সঠিক জোখ কেনেকৈ পাম? সঠিক জোখ পাবলৈ আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰিম। মৃদুলে কৈছে সঠিক জোখ কেনেকৈ পাম? দেউতাকে কৈছে আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰিব লাগিব। এতিয়া দেউতাকে কৈছে কাপোৰ চিলাবলৈ গ'লে দৰ্জী মামাই কিদৰে জোখ লৈ মনত পেলোৱাচোন। তেতিয়া মৃদুলে মনত পেলাইছে, মনত পৰিছে, এডাল ফিটাৰে জোখ লৈ দেউতা, আৰু কাপোৰ কাটিলে এডাল মাৰিৰে জোখ লৈ। দেখাৰ কাৰণে কৈছে যে কাপোৰ জোখ ল'লে এডাল ফিটাৰে কাপোৰ
জোখোতে এডাল ফিতাৰে জোখ লয় আৰু সেই ফিতাডাল ইয়াত দিয়া আছে। সঠিক জোখ পাবলৈ মিটাৰৰ দীঘল ফিতাৰ প্ৰয়োজন। মিটাৰৰ দীঘল ফিতাৰ প্ৰয়োজন। ঘৰ সজা, কাঠৰ কাম কৰা অথবা ৰাস্তা নিৰ্মাণ কৰা লোকসকলৰ লগত এনেকুৱা মিটাৰৰ ফিতা থাকে। এনেধৰণৰ ফিতা এডাল নিজে সাজি ল'ব পাৰোঁ বুলি দেউতাকে কৈছে। এয়া মিটাৰৰ ফিতা এডাল, এইডালো। এতিয়া কেনেকৈ সাজিম? এনেকুৱা মানে আমি 1 মিটাৰৰ যিটো দৈৰ্ঘ্য সেইটো আমি নিজে সাজিও বস্তু জুখিব পাৰোঁ কৈছে দেউতাকে। তো মৃদুলে কৈছে যে কেনেকৈ সাজিম দেউতা। মৃদুলৰ দেউতাকে ৰছী বা ঊণৰ টুকুৰা এটা 1 মিটাৰ জোখত কাটি আনিলে। এয়া ৰছী এডাল জুখিলে স্কেলত, মিটাৰ স্কেলত জুখি 1 মিটাৰ অৰ্থাৎ 100 চেণ্টিমিটাৰ হ'ল ন। 100 চেণ্টিমিটাৰত 1 মিটাৰ, 100 চেণ্টিমিটাৰৰ ঠাইত কাটি দিলে। তাৰমানে কাটি দিয়াত এই ৰছীডালৰ দৈৰ্ঘ্যটো কিমান হ'ব? 1 মিটাৰ। মই কাটি উলিওৱা এই ৰছীডালৰ দৈৰ্ঘ্য 1 মিটাৰ। এতিয়া এই ৰছীডালেৰে জুখি কোনো বস্তুৰ দৈৰ্ঘ্য মিটাৰত উলিয়াব পাৰিবা। এতিয়া সেই ৰছীডালেৰে যিকোনো বস্তু এটা আমি জুখি বস্তুটো 1 মিটাৰত মানে জোখ উলিয়াব পাৰিম, হয়নে? মৃদুলে ৰছী টুকুৰাটোৰে জুখি বাঁহৰ খুঁটা দুটাৰ মাজৰ জোখ 7 মিটাৰ পালে। তাৰপিছত সেই ৰছী যিটো 1 মিটাৰৰ ৰছী, সেই ৰছী টুকুৰাৰে এই খুঁটা দুটাৰ মাজৰ জোখটো জুখিলে। জোখাত ই কেইবাৰ পালে? ৰছীডালত 7 বাৰ পালে। গতিকে ৰছীডালৰ জোখ হয় 1 মিটাৰ। তো 7 বাৰ পালে অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ দূৰত্বটো বা দৈৰ্ঘ্যটো কিমান আছে? 7 মিটাৰ। মিটাৰ ফিতাডাল চাওঁ আহা। এয়া হৈছে মিটাৰ ফিতাডাল। মিটাৰ ফিতাডালৰ 1, 2 কৈ লিখা দাগবোৰলৈ মন কৰাচোন। এয়া 1, 2 এনেকৈ লিখা আছে। ইয়াত আহিলে 0ৰ পৰা 0ৰ পৰা ইয়ালৈ আহিলে 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ জোখত আছে। এতিয়া এনেকৈ কিমান চেণ্টিমিটাৰ হ'লে 1 মিটাৰ হ'ব? এনেকৈ 100 চেণ্টিমিটাৰ। য'ত 100 চেণ্টিমিটাৰ পাবা তাত দাগ দি ৰছী এডাল জুখি পেলাই কাটি দিলে সেই ৰছীডালৰ দৈৰ্ঘ্য 100 চেণ্টিমিটাৰ। অৰ্থাৎ 100 চেণ্টিমিটাৰ হ'লে আমি তাক কি কওঁ? 1 মিটাৰ বুলি কওঁ, হয়নে? কাৰণ 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়, সেইবাবে 100 চেণ্টিমিটাৰত কাটি লোৱা ৰছীডালো দৈৰ্ঘ্যও 1 মিটাৰ হ'ব। আৰু মিটাৰক চমুকৈ কি বুলি লিখা হয়? মি বুলি লিখা হয়। দৈৰ্ঘ্য অনুমান কৰি তোমালোকে লিখিব লাগিব যে 1 মিটাৰতকৈ বেছি হ'ব নে 1 মিটাৰতকৈ কম হ'ব। 1 মিটাৰতকৈ কম হোৱা কি বস্তু আছে? এয়া চোৱা, কলহ। 1 মিটাৰতকৈ কম হ'ব কলহ। আৰু 1 মিটাৰতকৈ কম কিতাপ আছে। কিতাপ হ'ব 1 মিটাৰতকৈ কম। দীঘলটো কিতাপ এখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম। তাৰপিছত এইকেইটা বস্তু যিকেইটা ব্লেকবোৰ্ড, টেবুল আৰু চকী, এইকেইখন তোমালোকে ৰছী এডাল কাটি জুখি চাবা। জুখি চাই যদি 1 মিটাৰতকৈ বেছি পোৱা তেতিয়া ইটো ঘৰত লিখিবা, আৰু কম পালে এইটো ঘৰত লিখিবা। কলহ, কিতাপ 1 মিটাৰতকৈ কম হ'বই। তাৰপিছত দৰ্জা এটাৰ যিটো দীঘল দৈৰ্ঘ্য ই 1 মিটাৰতকৈ বেছি হ'ব। তো দৰ্জা বুলি ইয়াত লিখিলে। তোমালোকে 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কিছু বস্তু তালিকাভুক্ত কৰা। ইয়াত লিখিব পাৰিবা। আমি ইটো ছাইডত লিখিলোঁ, যেনেধৰণে কলহ হ'ব 1 মিটাৰতকৈ কম। কিতাপ হ'ব। কলম হ'ব। ডাষ্টাৰ, এইবিলাক বস্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ হ'ব, হয়নে? তাৰপিছত এই বস্তুবোৰৰ দৈৰ্ঘ্য কেনেকৈ জুখিবা এই বস্তুবিলাক? তোমালোকে সাজি ওলোৱা 1 মিটাৰ ফিতা বা ৰছীডাল সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা। যিডাল ৰছী 1 মিটাৰ আছিলে, 1 মিটাৰ ৰছী, সেই ৰছীডালক ভাঁজ দি দুভাগ হোৱাকৈ ভাঁজ কৰা। ৰছীডালক এনেকৈ ভাঁজ দি দুভাঁজ, এনেকৈ এটা ভাঁজ দি দুটা ভাগ কৰা। দুটা ভাগ কৰাৰ পিছত কাটি দিয়া। ইয়াত যদি কাটি দিয়া হয় তেতিয়াহ'লে
ইয়াৰ যিটো দীঘল আছিলে তাক সমানে দুটা ভাগ কৰি এটা কাটি দিয়াত আমি কিমান এটা ভাগ পাম আৰু সেই এটা ভাগটোৱে হ'ব কি আধা মিটাৰ তো 1 মিটাৰ আছিলে 1 মিটাৰক আমি দুটা ভাগ এটা ভাঁজ দি পেলাই দুটা সমান ভাগ কৰিলোঁ তাৰে এটা ভাগ ল'লোঁ তো এটা ভাগ কিমান হ'ব আধা মিটাৰ এইটো কিমান হ'ব আধা মিটাৰ 1 মিটাৰৰ আধা মিটাৰ তো আধা মিটাৰ হ'লে কিমান চেণ্টিমিটাৰ হ'ব যিটো 1 মিটাৰত 100 আছিলে আধা মিটাৰ হ'লে 50 চেণ্টিমিটাৰ 100ৰ আধা 50 গতিকে ইয়াত 50 লিখা আছে 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ যদি কৰা হয় ইয়াত 2 ভাগ কৰা হ'ল 1 মিটাৰৰ 2 ভাগ কৰা হ'ল যদি 4 ভাগ কৰা হ'ল এইটো 1 মিটাৰক প্ৰথমতে 2 ভাগ কৰা হ'ল এনেকৈ 2 ভাগ কৰা হ'ল 2 ভাগ কৰোঁতে এনেকৈ আকৌ 4 ভাগ কৰা হ'ল 4 ভাগ কৰিলে 1 ভাগ 2 ভাগ আকৌ ৰছীডাল এনেকৈ 3 ভাগ 4 ভাগ তাৰে এটা ভাগ যিকোনো এটা ভাগ 4টা ভাগ কৰি যিকোনো এটা ভাগ কিমান দীঘল হ'ব এটা ভাগ কাৰণ 50তকৈ 50ৰ আকৌ আধা হ'ব লাগিব 50ৰ আধা হ'লে কিমান হ'ব 25 চেণ্টিমিটাৰ 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান দীঘল হ'ব 25 চেণ্টিমিটাৰ আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিওৱা কি বস্তু হ'ব পাৰে চকী হ'ব পাৰে টেবুল হ'ব পাৰে চকী টেবুল গেছ চিলিণ্ডাৰ আদি আৰু কিছুমান বস্তু হ'ব তোমালোকে মনত পেলাই লিখিবা নম্বৰ 2 4 ভাগৰ 1 মিটাৰতকৈ বেছি কিন্তু আধা মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিওৱা 2 নম্বৰৰ উত্তৰ লুডু বৰ্ড কেৰম বৰ্ড টি টেবুল আদি তোমালোকে আৰু কিছুমান বস্তু হ'ব তোমালোকে নিজৰ মতে আৰু বস্তু কি বস্তু হ'ব সেই বস্তুকেইটাৰ নাম লিখি দিবা লিখি অহা আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ আধা মিটাৰ মানে কিমান হ'ব আধা মিটাৰ বুলি ক'লে 50 চেণ্টিমিটাৰ 2 গুণত মানে 2 পূৰণ কৰিব লাগিব 2 যদি পূৰণ কৰা কিমান পাবা 100 আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ 100 চেণ্টিমিটাৰ হ'লে কিমান হয় 1 মিটাৰ গতিকে ইয়াত লিখিবা 1 মিটাৰ সেকেন্ড প্ৰশ্নটো চোৱা 4 ভাগৰ 1 মিটাৰৰ 4 ভাগৰ 1 এইটো আধা ভাগ হ'ল ইয়াক আধাক আকৌ আধা কৰিলে 4 ভাগৰ 1 অৰ্থাৎ 25 4 ভাগৰ 1 মিটাৰৰ অৰ্থাৎ 25 চেণ্টিমিটাৰৰ 4 গুণত কিমান মিটাৰ 4 গুণ ইয়াক 4 পূৰণ কৰি দিলে 4 25 100 চেণ্টিমিটাৰ আকৌ 100 চেণ্টিমিটাৰ হ'লে 1 মিটাৰ গতিকে ইয়াৰ আনসাৰটো হ'ব দুইটাৰে 1 মিটাৰ খালী ঠাই পূৰ কৰা 1 মিটাৰ আধা মিটাৰ যোগ কিমান আধা মিটাৰৰ লগত কিমান যোগ হ'লে 1 মিটাৰ হ'ব আধা মিটাৰ এটা আছে ইয়াত আকৌ আধা মিটাৰ এটা যোগ কৰিব লাগিব আধা মিটাৰৰ লগত আধা মিটাৰ যোগ হ'লে কিমান হ'ব 1 মিটাৰ ইয়াত চোৱা আধা মিটাৰ 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰৰ 4 ভাগৰ এভাগ আছে 1 মিটাৰৰ 4 ভাগৰ এভাগৰ লগত কিমান যোগ কৰিলে আধা মিটাৰ হ'ব ইয়াতো লিখিবা তোমালোকে 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰৰ 4 ভাগৰ এভাগৰ লগত 1 মিটাৰৰ 4 ভাগৰ এভাগ যোগ হ'লে আধা মিটাৰ হয় 1 মিটাৰ হ'বলৈ হ'লে আধা মিটাৰ যোগ 1 মিটাৰৰ 4 ভাগৰ এভাগ আকৌ কি যোগ হ'ব ইয়াত কাৰণ 1 মিটাৰত আধা মিটাৰ দুটা লাগে এইটো এটা আধা মিটাৰ আৰু ইয়াত 4 ভাগৰ এভাগ দিছে 4 ভাগৰ এভাগৰ লগত কিমান যোগ কৰিলে আধা মিটাৰ হ'ব 4 ভাগৰ এভাগৰ লগত আকৌ 4 ভাগৰ এভাগ তো ইয়াত লিখিবা 1 মিটাৰৰ 4 ভাগৰ এভাগ ইয়াত যিখিনি লিখা আছে সেইখিনিয়ে ইয়াত হৈছে 1 মিটাৰৰ 4 ভাগৰ এভাগ ঘ নম্বৰ প্ৰশ্ন চোৱা 1 মিটাৰ
1 মিটাৰৰ 4 ভাগৰ এভাগ, 1 মিটাৰৰ 4 ভাগৰ এভাগ, 1 মিটাৰৰ 4 ভাগৰ এভাগ। 4 ভাগৰ এভাগ কেইটা আছে? এটা, দুটা, তিনিটা। আৰু এটা লগ লাগিলে কি হ'ব? 1 মিটাৰ হ'ব। 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ দুইটা মিলি আধা হ'ল, এইটো মিলি আধা হ'ব, আৰু আধা আধা মিলি 1 হ'ব। গতিকে ইয়াত আকৌ একেটাকে লিখিব লাগিব। কি লিখিব লাগিব? 1 মিটাৰৰ 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ বুলি লিখিবা খালী ঠাইত। তাৰ পিছৰ প্ৰশ্নটো চোৱা। 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কেইটুকুৰা ৰছী পাবা? 1 মিটাৰ দীঘল ৰছী এডালৰ পৰা আধা মিটাৰৰ কেইটুকুৰা ৰছী পাবা? 2 টুকুৰা। আধা মিটাৰ 2 টুকুৰা পাবা। 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডাল সমানে 4 ভাগ কৰিলে প্ৰতিটো ভাগত কিমান চেণ্টিমিটাৰ হ'ব? কেইভাগ কৰিব কৈছে? 1 মিটাৰক 1 মিটাৰ 4টা ভাগ, সমানে 2টা ভাগ, তাৰপিছত আকৌ ভাগ। 100ক ভাগ কৰিলে 50 হ'ল, আকৌ 50ক ভাগ কৰিলে 25, 25, 25, 25, 25, 25, প্ৰতিটো ভাগ 25 হ'ব। গতিকে 25 চেণ্টিমিটাৰ। তাৰপিছত গ নম্বৰ, মালতী বাইদেৱে এইবাৰ বিহুত 5 মিটাৰ দীঘল কাপোৰ এখন বৈছে। প্ৰতি আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাচিছে। বাইদেৱে কাপোৰখনত কেইলানি ফুল বাচিব পাৰিব? আধা মিটাৰ, কাপোৰখনৰ দীঘল 5 মিটাৰ আছে, আধা মিটাৰৰ মূৰে মূৰে ফুল বৈছে। তো 5 মিটাৰত আমি যদি এনেকৈ চাওঁ, 5 মিটাৰ, ইয়াত যদি চেণ্টিমিটাৰ হিচাপত লৈ যাওঁ তেতিয়াহ'লে কিমান চেণ্টিমিটাৰ? 500 চেণ্টিমিটাৰ। আৰু ফুল বৈছে কিমান? আৰু প্ৰতি আধা মিটাৰৰ মূৰে মূৰে, আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাচিছে, আধা মিটাৰৰ মূৰে মূৰে। তো আধা মিটাৰ মানে চেণ্টিমিটাৰত লিখিলে 50 চেণ্টিমিটাৰ। তো যদি আমি কিমান লানি ফুল গাঁঠিব পাৰিব বুলি ক'লে, ইয়াত আমি যদি হৰণ কৰোঁ 10 বাৰ যাব 500। তো কিমান লানি, কেইলানি ফুল বাচিব পাৰিব? 10 লানি ফুল বাচিব পাৰিব। তাৰ পিছৰ প্ৰশ্নটো চোৱা। ৰংপিয়ে এইবাৰ ভাওনাত ৰাধাৰ ভাও ল'ব। ৰাধাৰ কাপোৰ চিলাবলৈ তেওঁ ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ কাপোৰ 5 মিটাৰ কিনিলে। ৰংপিয়ে মুঠ কিমান কাপোৰ কিনিলে? উত্তৰটো হ'ব, ৰঙা ৰঙৰ কাপোৰ কিমান কিনিলে? ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ। তো লিখিবা ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ, সেউজীয়া ৰঙৰ কাপোৰ 5 মিটাৰ। মুঠতে কিমান কাপোৰ কিনিলে যোগ কৰিব লাগিব। দুইটা যোগ কৰিবা। ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ কাপোৰ 5 মিটাৰ। মুঠ কাপোৰ 9 মিটাৰ কিনিলে। কিমান মিটাৰ কাপোৰ কিনিলে? মুঠ কাপোৰ 9 মিটাৰ কাপোৰ কিনিলে। ৰংপিয়ে মুঠ কিমান কাপোৰ কিনিলে? 9 মিটাৰ। 2 নম্বৰ, নাজমাৰ দেউতাকে শোৱনি কোঠাত পৰ্দা লগাবলৈ 20 মিটাৰ কাপোৰ কিনি আনিলে। কোঠাটোৰ আটাইকেইখন পৰ্দা চিলাবলৈ 17 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ল। কিমান কাপোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি গ'ল? 2 নম্বৰৰ উত্তৰটো, কিনি অনা মুঠ পৰ্দা কাপোৰ 20 মিটাৰ। পৰ্দা চিলাবলৈ ব্যৱহাৰ হয় 17 মিটাৰ। কিনি অনা 20 মিটাৰ, ব্যৱহাৰ হয় 17। এতিয়া ব্যৱহাৰ নোহোৱাকৈ বাকী থাকিল বা থাকি গ'ল বুলি ক'লে তোমালোকে সদায় বিয়োগ কৰিবা, আৰু মুঠ বুলি ক'লে যোগ কৰিবা। ইয়াত থাকি গ'ল কৈছে, গতিকে বিয়োগ কৰিবা। 20ৰ পৰা 17 গ'লে 3 মিটাৰ থাকি গ'ল। 2 নম্বৰৰ উত্তৰ। 3 নম্বৰটো চোৱা। মধুশ্ৰীয়ে বিদ্যালয়ৰ মেজত পাৰিবলৈ 2 মিটাৰ জোখৰ কাপোৰেৰে টেবুল ক্লথ এখন তৈয়াৰ কৰিলে। তেনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব? 3 নম্বৰ উত্তৰটো চোৱা, যে এখন টেবুল ক্লথৰ জোখ 2 মিটাৰ। তেনেকুৱা 5খন টেবুল ক্লথৰ জোখ কিমান হ'ব? এখনৰ 2, 5খনৰ কাৰণে বাঢ়িব, দৈৰ্ঘ্যটো বাঢ়িলে পূৰণ হ'ব, গতিকে পূৰণ কৰিবা। তেনেকুৱা 5খন টেবুল ক্লথৰ জোখ 5 পূৰণ কৰিবা। 2 5 গুণ 10 মিটাৰ। গতিকে তেনেকুৱা 5খন টেবুল ক্লথৰ জোখ কিমান হ'ব? 10 মিটাৰ। 4 নম্বৰ প্ৰশ্ন, 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ কিমান টুকুৰা কাপোৰ কাটি উলিয়াব পৰা যাব?
কিমান দীঘল আছে কাপোৰ 20 মিটাৰ 20 মিটাৰৰ পৰা 4 মিটাৰ 4 মিটাৰকে কাটিলে কেই টুকুৰা ওলাব এইটো তোমালোকে কি কৰিব লাগিব হৰণ কৰিব লাগিব কাপোৰৰ মুঠ দৈৰ্ঘ্য আছে 20 মিটাৰ তে 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ উলিয়াব পৰা কাপোৰ টুকুৰা কেই টুকুৰা ওলাব এইটো হৰণ কৰিবা ঠিক আছে হৰণ কৰিবা 20 সংখ্যাটো 5 5 ঘৰৰ নেওতাটো মাতিবা 5 4 গুণ 20 তো হৰণ ফল কিমান পালা 4 লিখিবা উলিয়াব পৰা কাপোৰ টুকুৰা 4টা ওলাব কাপোৰ টুকুৰা এইটো হৈছে 4 নম্বৰ আনসাৰ